হাতী আমাৰ এইটো ৰাস্তাই পাৰ হয়, এইটো ৰাস্তাই পাৰ হৈ গৈ এইফালে উদয়ন হালধিবাৰী তেনেকৈ হেৰি এইটো কি কয় আখৈফুটীয়া তাৰপিছত ফলঙনি এইটো চাইডে যায়গৈ। আৰু হাতী একচুৱেলি একাংশই শিলগুটি দলিয়াই লাঠি দলিয়াই বহুত হাতীকো অশান্তি কৰিছে বাৰু। এই ক্ষেত্ৰত উপায় নাই আৰু হাতীও মানে মানুহলৈও চোচা লয়। এতিয়া মানুহেও মানে নিজৰ জীৱন বচাবৰ কাৰণে শিলগুটি বা লাখুটি দলিয়াবলগীয়া হয় নিজৰ জীৱন বচাবৰ কাৰণে। এই অঞ্চলত আৰু ধান খেতি কৰি খাব নোৱাৰে, এইবাৰে লাষ্ট। আমাৰো এতিয়া যথেষ্ট খেতি অনিষ্ট কৰিছে, আমিও আৰু নকৰোঁ আৰু। হাতী আপোনাৰ 65জনৰ পৰা 70জনমান হাতী হ'ব ইয়াত। আজি 15-20 দিন ধৰি হাতী ৰেগুলাৰ গোটেই ৰাতিটো আৰু ৰাতিপুৱা আপোনাৰ কেতিয়াবা 11-12 দিনৰ 12টাতো পাৰ হয় হাতীজাক। বন বিভাগৰ লোক আমি কেতিয়াবা খবৰ দিওঁ, খবৰ দিলেতো তেনেকৈ সঁহাৰি জনোৱা দেখা পোৱা নাই। হাতী আমাৰ এইটো ৰাস্তাই পাৰ হয়, এইটো ৰাস্তাই পাৰ হৈ গৈ এইফালে উদয়ন হালধিবাৰী তেনেকৈ হেৰি এইটো কি কয় আখৈফুটীয়া তাৰপিছত ফলঙনি এইটো চাইডে যায়গৈ। আৰু হাতী একচুৱেলি একাংশই শিলগুটি দলিয়াই লাঠি দলিয়াই বহুত হাতীকো অশান্তি কৰিছে বাৰু। এই ক্ষেত্ৰত উপায় নাই আৰু হাতীও মানে মানুহলৈও চোচা লয়। এতিয়া মানুহেও মানে নিজৰ জীৱন বচাবৰ কাৰণে শিলগুটি বা লাখুটি দলিয়াবলগীয়া হয় নিজৰ জীৱন বচাবৰ কাৰণে। এই অঞ্চলত আৰু ধান খেতি কৰি খাব নোৱাৰে, এইবাৰে লাষ্ট। আমাৰো এতিয়া যথেষ্ট খেতি অনিষ্ট কৰিছে, আমিও আৰু নকৰোঁ আৰু। হাতী আপোনাৰ 65জনৰ পৰা 70জনমান হাতী হ'ব ইয়াত। আজি 15-20 দিন ধৰি হাতী ৰেগুলাৰ গোটেই ৰাতিটো আৰু ৰাতিপুৱা আপোনাৰ কেতিয়াবা 11-12 দিনৰ 12টাতো পাৰ হয় হাতীজাক। বন বিভাগৰ লোক আমি কেতিয়াবা খবৰ দিওঁ, খবৰ দিলেতো তেনেকৈ সঁহাৰি জনোৱা দেখা পোৱা নাই।